নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক ই কক্ষলৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় বিজ্ঞানৰ বিচিত্ৰ জগতখনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো আমি এই অধ্যায়টোৰ জৰিয়তে বিজ্ঞাননো কি বৈজ্ঞানিক মানসিকতা মানেনো কি বিজ্ঞান কেনেদৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই দিশসমূহ আজি আলোচনা কৰিম আহাচোন আমি এতিয়া চাও ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞান মানেনো কি বিজ্ঞান কি বাৰু যেনেদৰে আমি কিতাপ পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰো ঠিক একেইদৰে বিজ্ঞান হৈছে জ্ঞান এনে জ্ঞান লাভৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব ভালদৰে লক্ষ্য কৰিব লাগিব আৰু ইয়াকে আমি কি বুলি কওঁ পৰ্যবেক্ষণ বুলি কওঁ তাৰ পিছত আমি কি কৰিব লাগিব পৰীক্ষা কৰিব লাগিব কি কৰিব লাগিব পৰীক্ষা কৰিব লাগিব গতিকে আমি ক'ব পাৰো যে বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা এক প্ৰকাৰৰ জ্ঞান এতিয়া আমি এটা উদাহৰণৰ জৰিয়তে বুজোৱা হাচোন বিজ্ঞান মানেনো কি এতিয়া আমি উদাহৰণৰ বাবে এজোপা গছ পুলিকে আমি ল'ব পাৰো প্ৰথমতে আমি কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি সদায় পৰ্যবেক্ষণ কৰিব লাগিব এতিয়া হাচোন আমি গছজোপা পৰ্যবেক্ষণ কৰোতে প্ৰথমতে আমি চাব লাগিব যে গছজোপা ৰ'দত নে ছাদ গজে তাৰ পিছত আমি চাব লাগিব যে ইয়াক পানীৰ প্ৰয়োজন হয়নে নে শুকান অৱস্থাত বাঢ়িব পাৰে তাৰ পিছত আমি কি কৰিব লাগিব প্ৰত্যেকটো 5 দিনৰ মূৰে মূৰে ইয়াৰ উচ্চতা আমি নিৰীক্ষণ কৰিব লাগিব আৰু তাৰ পিছত আমি কি কৰিব লাগিব পুলিটো টাবত ৰুই পৰীক্ষা কৰিব লাগিব ঠিক এনেদৰে আমি পুলি এটা টাবত ৰুই পৰীক্ষা কৰিব লাগিব আৰু এনেদৰে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে আমি গছৰ বৃদ্ধিৰ সম্পৰ্কে আমি জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ম আমি কি জানিলো ছাত্ৰ-ছাত্ৰীসকল আমি জানিব পাৰিম যে গছৰ বৃদ্ধিৰ কাৰণে সদায় ৰ'দ থকা অঞ্চল দৰকাৰ তাৰোপৰি গছক যদি ধুনীয়াকৈ পানী দিয়া হয় তেতিয়া হলে গছজোপা লহপহকৈ বাঢ়ি আহে এনেদৰে আমি পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে আমি গছৰ বৃদ্ধি সম্পৰ্কে আমি জ্ঞান লাভ কৰিব পাৰিলো আহাচোন আমি এতিয়া চাও এটা ক্ৰিয়াকলাপ এনে ঘটনা লক্ষ্য কৰিছনে যি বিজ্ঞান নহয় কেইটামান তেনে ঘটনা উল্লেখ কৰাচোন আমি নিশ্চয় জানো যে পৃথিৱীত ঘটা সকলো ঘটনা পৰিঘটনাৰ আঁৰত সদায় বিজ্ঞান জড়িত হৈ থাকে কিন্তু আমি কেতিয়াবা এনে ধৰণে ক'ব পাৰো যে কিছুমান ঘটনা যিবোৰ আচলতে বিজ্ঞান নহয় উদাহৰণস্বৰূপে আমি আলাদিন নামৰ ল'ৰাটোৰ সাধুটোৱে ল'ব পাৰো তোমালোকে নিশ্চয় শুনিছা আলাদিন নামৰ ল'ৰাটোৰ সাধু এতিয়া আমি চাও কি কৈছে যে আলাদিন নামৰ ল'ৰাজনৰ এটা যাদু চাকি আছিলে কি আছিলে এগছি এনেকুৱা ধৰণৰ এটা যাদু চাকি আছিলে আৰু এই যাদু চাকিটো যেতিয়া কি কৰিছিলে খহি দিছিলে এই চাকিটো হাতেৰে যেতিয়া খহি দিছিলে তাৰ পৰা এটা এনেকুৱা ধৰণৰ এটা কি ওলাইছিলে জেনি ওলাইছিলে আৰু এই জেনিটোৱে আলাদিনৰ সকলোবিলাক কাম কৰি দিছিলে আৰু এইটো বাৰু সঁচা জানো আমি জানো যে এইবোৰ সঁচা নহয় সেই কাৰণে আমি এইটো কি বুলি ক'ব নোৱাৰো বিজ্ঞান বুলি আমি ক'ব নোৱাৰো এতিয়া আমাক কৈছে বৈজ্ঞানিক মানসিকতা আমি জানো যে বৈজ্ঞানিক মানসিকতা মানে হৈছে সকলো বস্তু বিজ্ঞানসন্মতভাৱে চালি জাৰি চোৱাৰ যিটো মানসিক শক্তি সেই শক্তিটোকে আমি কি বুলি কওঁ বৈজ্ঞানিক মানসিকতা বুলি কওঁ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বৰ কাৰণে আমাক কোনো বিশেষ ডিগ্ৰীৰ প্ৰয়োজন নহয় এজন নিৰক্ষৰ বা শিক্ষা দীক্ষা নথকা ব্যক্তি এজনৰো বৈজ্ঞানিক দৃষ্টিভংগী থাকিব পাৰে কিন্তু কেতিয়াবা শিক্ষিত লোক এজনৰো বৈজ্ঞানিক দৃষ্টিভংগী নাথাকিব পাৰে তেখেত কি হ'ব পাৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হ'ব পাৰে এতিয়া আমাক কি কৈছে চোৱাচোন আমাক কৈছে যে পদ্ধতিগত বা যুক্তিসংগতভাৱে আমি কি কৰিব লাগিব সদায় সন্দেহ কৰিব শিকিব লাগিব মানে আমাক কৈছে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বৰ কাৰণে আমি সদায় কি কৰিব লাগিব সন্দেহ কৰিব শিকিব লাগিব উদাহৰণ হিচাপে কৈছে চোৱা যে তোমালোকে ঘৰৰ আটাইকেইজনে কৰবাৰ পৰা সন্ধিয়া ঘৰলৈ উভতি আহিছা আমি কৰবালৈকে ধৰা ফুৰিবলৈ গৈছিলো আৰু আমি সন্ধিয়া ঘৰলৈকে উভতিছিলো তাৰ পিছত আমি কি কৰিম কি কৰিছা যে লাইটৰ সুইচটো টিপিছা লাইটটো যেনিবা জ্বলা নাই এতিয়া আমি কি কৰিছো লাইটৰ সুইচটো টিপিছো লাইটটো যেনিবা জ্বলা নাই তেতিয়া তুমি কি কৰিবা হয়তো সুইচটো আৰু দুবাৰমান টিপিবা হয়তো সুইচটো কি কৰিব লাগিব আকৌ দুবাৰমান আমি সুইচটো টিপি চাম তাৰ পিছত কি কৰিম তেতিয়াও যদি নজ্বলিলে কাষতে থকা ফেনৰ সুইচটো আমি কি কৰিম টিপি চাম যদিহে লাইটৰ সুইচটো দুবাৰমান টিপি চোৱাৰ পিছত লাইটটো নজ্বলিলে তেতিয়া আমি কি কৰিম কাষতে থকা ফেনৰ সুইচটো টিপি চাম আৰু ফেনখনো যদি নচলিলে তেতিয়া আমাৰ মনত এটা কি হ'ব সন্দেহ হলে আমাৰ মনত কি হয় সদায় প্ৰশ্ন আহে কি আহে প্ৰশ্ন আহে আৰু প্ৰশ্ন হলে আমাৰ মনত আমি কি কৰিব পাৰো প্ৰশ্ন হলে আমি জ্ঞান লাভ কৰিব পাৰো এতিয়া কৈছে যে পদ্ধতিগতভাৱে সন্দেহৰ ফলত আমাৰ মনত প্ৰশ্ন আহে যে লাইটটো কিয় জ্বলা নাই আৰু প্ৰশ্ন উত্থাপন হলে আমি জ্ঞান লাভ কৰিবলৈ
সক্ষম হওঁ তেতিয়া কি কৈছে যদি আমি সন্দেহ কৰো সন্দেহৰ পিছত আমি কি কৰিব লাগিব চোৱা সন্দেহৰ পিছত আমি কৰিব লাগিব প্ৰমাণ বিচাৰিব লাগিব কি কৰিব লাগিব প্ৰমাণ বিচাৰিব লাগিব আমি সদায় বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি কি কৰিব লাগে সন্দেহ কৰিব শিকিব লাগে তাৰ পিছত আমি কি কৰিব লাগিব প্ৰমাণ বিচাৰিব লাগিব কি বিচাৰিব লাগিব প্ৰমাণ বিচাৰিব লাগিব এতিয়া প্ৰমাণৰ বাবে আমি কি কৰিম প্ৰমাণৰ বাবে আমি ওচৰ চুবুৰীয়াৰ ঘৰবোৰলৈকে লক্ষ্য কৰিম যদিহে ওচৰ চুবুৰীয়াৰ ঘৰবোৰ আন্ধাৰ আছে তাৰ মানে আমি নিশ্চিত হ'ম যে কাৰেণ্ট নাই তাৰ পিছত আমি কি কৰিব লাগিব মুকলি মনৰ হ'ব লাগিব আমি আনৰ কথা শুনা পক্ষপাতিতা এৰাই চলা আৰু নিৰপেক্ষ হৈ থাকিব লাগিব আমি সদায় মুকলি মনৰ হ'ব লাগিব মানে আমি কাৰোবাক ভাল পাইছো বুলি কাৰোবাৰ বেয়াটো আমি মানি ল'ব নালাগিব আৰু লগতে আমি নিজৰটোকে সদায় সত্য বুলি ভাবি ৰাখিব নালাগিব আমি আনটো বিশ্বাস কৰিব পাৰিব লাগিব আমি সদায় নিৰপেক্ষ হ'ব লাগে এতিয়া আমাক কৈছে যে প্ৰণালীবদ্ধভাৱে সন্দেহ কৰিব পাৰিব লাগিব প্ৰমাণ বিচাৰিব লাগিব আৰু মুক্ত মনৰ অধিকাৰী হ'ব লাগিব যদিহে আমি এই তিনিটা গুণৰ অধিকাৰী তেতিয়াহ'লে আমি নিজকে ক'ব পাৰো যে আমি বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী মানে আমাক কৈছে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বৰ কাৰণে এই তিনিটা গুণ আমাক অতিকৈ প্ৰয়োজনীয় এতিয়া আমাক কৈছে বৈজ্ঞানিক মানসিকতা সম্পন্ন মানুহে বহুত কাম কৰিব পাৰে যদিহে আমাৰ বৈজ্ঞানিক মানসিকতা গুণটো থাকে তেতিয়াহ'লে আমি বহুখিনি কাম আমি কৰিব পাৰো এতিয়া আমাক কৈছে চোৱা যে সৰু শিলতকৈ ডাঙৰ শিল বেছি বেগেৰে সৰি পৰে বুলি বিশ্বাসত লৈ গেলিলিও কি কৰিছিলে এদিন সন্দেহ কৰিছে তোমালোকে নিশ্চয় শুনিছা গেলিলিও কোন আছিল বাৰু গেলিলিও এজন বিখ্যাত বিজ্ঞানী আছিলে আৰু তেখেতেও এদিন কি কৰিছিলে সন্দেহ কৰিছিলে আৰু তেখেতৰ সন্দেহৰ কাৰণে আমি নতুন নতুন আৱিষ্কাৰবিলাক পাই আহিছো এতিয়া আমাক কৈছে তেখেতে কি সন্দেহ কৰিছিলে সৰু শিলতকৈ ডাঙৰ শিল বেছি বেগেৰে সৰি পৰে বুলি তেখেতে বিশ্বাস কৰিছিলে বা সন্দেহ কৰিছিলে আৰু তাৰ পিছত তেখেতে প্ৰমাণ বিচাৰিবৰ কাৰণে পৰীক্ষা কৰিছিলে কি কৰিছিলে চোৱা তেওঁ কি কৰিছিলে ইটালীৰ পিছা চহৰত থকা হেলনিয়া টাৱাৰৰ পৰা দুয়োটা শিল মানে সৰু শিল আৰু ডাঙৰ শিল দুয়োটা শিল পেলাই কি কৰিছিলে পৰীক্ষা কৰিছিলে আৰু এই পৰীক্ষাটোৰ পৰা তেখেতে কি গম পালে যে দুয়োটা শিল একেলগে মাটিত উপনীত হৈ পূৰ্বৰ বিশ্বাস তেখেতৰ কি বুলি কৰিছে ভুল বুলি প্ৰমাণিত কৰিছিলে তেখেতে ভাবিছিলে যে ডাঙৰ শিল আৰু সৰু শিল যেতিয়া একে উচ্চতাৰ পৰা একে সময়তে পেলাই দিছিলে তেতিয়া তেখেতে ভাবিছিলে হয়তো ডাঙৰ শিলটো আগত পৰিব কিন্তু তেখেতৰ পৰীক্ষাৰ জৰিয়তে গম পালে যে আচলতে দুয়োটা শিল একেলগে মাটিত আহি পৰিব আৰু তেখেতৰ যিটো অনুমান আছিল সেইটো ভুল বুলি প্ৰমাণিত হ'ল এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়ো আহা প্ৰথমটো প্ৰশ্ন হৈছে যে বিজ্ঞান হৈছে দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান হৈছে কি বিজ্ঞান হৈছে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান এতিয়া দ্বিতীয়টো প্ৰশ্ন হৈছে মোৰ উদ্ভিদৰ বৃদ্ধিৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় সূৰ্যৰ পোহৰ পানী খনিজ লৱণ ওপৰৰ সকলোবোৰ আমি সকলোৱে জানো যে উদ্ভিদৰ বৃদ্ধিৰ কাৰণে এই গোটেই কেইটাই প্ৰয়োজনীয় উদ্ভিদে যেতিয়া সূৰ্যৰ পোহৰ লাভ কৰে পানী পায় আৰু খনিজ লৱণ পায় তেতিয়া লহপহকৈ বাঢ়ি আহে এতিয়া উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ এতিয়া তৃতীয় প্ৰশ্নলৈকে আহা যে বৈজ্ঞানিক মানসিকতাৰ বাবে মুক্ত মনৰ অধিকাৰী হোৱাটো দৰকাৰ শুদ্ধ নে অশুদ্ধ আমি জানো যে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বৰ কাৰণে আমাক তিনিটা গুণৰ দৰকাৰ প্ৰথমটো হৈছে আমি সন্দেহ কৰিব পাৰিব লাগিব দ্বিতীয়টো হৈছে আমি প্ৰমাণ বিচাৰিব লাগিব আৰু তৃতীয়টো হৈছে আমি মুক্ত মনৰ অধিকাৰী হ'ব লাগিব তাৰ মানে এই উক্তিটো কি হ'ব শুদ্ধ হ'ব আশা কৰো তোমালোকে এই ক্লাছটোৰ জৰিয়তে বহুখিনি জানিবলৈ সক্ষম হ'লা বহুতখিনি উপকৃত হ'লা তোমালোকে ঘৰত ভালদৰে এইবিলাক প্ৰেক্টিছ কৰিবা আজিলৈ এৰিছো ধন্যবাদ